নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ফাইনেলি SSB হেড কনিষ্টবল 2020-21 যিখিনি ভেকেঞ্চি আছিলে, ইতিমধ্যে ভেকেঞ্চিখিনি লক হৈ গৈছিলে। বহুদিন খবৰ খাতি নাছিলে। তেতিয়াই যিসকল কেণ্ডিডেট এপ্লাই কৰি থৈছিলে, প্ৰায় 5 বছৰ পিছত এডমিট কাৰ্ড আহিছিলে। 2026 ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী মাহলৈকে চলিছিলে আপোনালোকৰ ফিজিকেল টেষ্টটো। যিসকল কেণ্ডিডেট কোৱালিফাই কৰি আছিলে, আজি কিছুদিনৰ আগতে অফিচিয়েল ৱেবছাইটত আছোঁ এতিয়া আমাৰ। ইয়াতে যদি চাই অফিচিয়েল ৱেবছাইট এখন নটিফিকেশ্যন আহিছিলে 16 জুন 2026 তাৰিখে দিছে যে ইয়াতে আপোনালোকৰ 16 জুন তাৰিখে নহয়, আপোনালোকৰ 9 জুন তাৰিখে অহা নটিছখনে লিখা আছে ইম্পৰ্টেণ্ট নটিছ। ইয়াতে যদি চাই ৰিটেন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ হেড কনিষ্টেবল মিনিষ্ট্ৰিয়েল 2020 20 চনৰ এইখিনি ভেকেঞ্চি হয়। তাতে নটিছত লিখা আছিলে যে আপোনালোকৰ এক্সামটো অনুষ্ঠিত হ'ব 7 জুলাই 2026 তাৰিখে। ইয়াতে এতিয়া বৰ্তমান অফিচিয়েল ৱেবছাইটত আছোঁ। ইয়াতে যদি চাওঁ মই এডমিট কাৰ্ডৰ যিটো অপশ্যন আছে, ইয়াতে এডমিট কাৰ্ডৰ অপশ্যনত ক্লিক কৰি দিলোঁ, কিন্তু অফিচিয়েল ৱেবছাইটৰ কোনো ধৰণৰ লিংক এক্টিভ হোৱা নাই এডমিট কাৰ্ড ডাউনলোড কৰিবৰ কাৰণে। কিন্তু বৰ্তমানলৈকে এডমিট কাৰ্ড আহি গ'ল। ইয়াত যদি চাই এডমিট কাৰ্ডৰ জেগাত যদি চাইছোঁ, মই ইয়াতে দেখিছোঁ এছিষ্টেণ্ট কমাণ্ডেণ্ট ভেটেনেৰী ডিপাৰ্টমেণ্টৰ পোষ্টখিনিহে এডমিট কাৰ্ডখন দেখাইছে। ইয়াত অফিচিয়েল ৱেবছাইটত SSB হেড কনিষ্টেবল 2020 ভেকেঞ্চিখিনি কিন্তু কোনো ধৰণৰ এডমিট কাৰ্ড এতিয়ালৈকে শ্ব' হোৱা নাই। কিন্তু বৰ্তমানলৈকে এডমিট কাৰ্ড আহিছে। ক'ত আহিছে? আপোনালোকৰ মেইলত আহিছে। মেইলটো চেক কৰক। SSB এপ্লাই কৰোঁতে যিটো মেইল দিছিলে, সেই মেইলটো আপোনালোকে চেক কৰিব লাগিব। মই এতিয়া প্ৰমাণ দেখাই দিছোঁ আপোনালোকে চাওক। এটা যদি মেইল মই পাইছোঁ, কিছুমানে এটা স্ক্ৰীনশ্বট লৈ লৈছোঁ আপোনালোকক দেখাবৰ কাৰণে। এতিয়া এখন দেখিছে মেইলত এডমিট কাৰ্ড আহিছে। ইয়াতে দেখিছে আপুনি অনলাইন এপ্লাই কৰোঁতে এপ্লিকেশ্যন ফৰ্মখন চাওক, যিটো মেইল দিয়া আছিলে তাত দেখিছে চিটি এণ্ড ডেট ইণ্টিমিডিয়েট সশস্ত্ৰ সীমাবল কম্পিউটাৰ বেছ টেষ্ট। এতিয়া যিহেতু নেক্সট CBT এক্সাম হ'ব, তাৰ কাৰণে আপোনালোকৰ মেইলতে এতিয়া 6:58 PM। এতিয়া যদি চাই টাইমটো কেতিয়া পাইছে, এতিয়া 8:25 ভিডিঅ' বনাইছোঁ। এতিয়া 6:25 অহা এইটো মেইল হয়। ইয়াতে ধুনীয়াকৈ স্পষ্টকৈ লিখা আছে। ইয়াত চাওক দিছ ৰিফাৰেণ্ট এপ্লিকেশ্যন এগেইনষ্ট সশস্ত্ৰ সীমাবল যিখিনি 2020 ভেকেঞ্চি আছিলে, তাৰ কম্পিউটাৰ বেছ টেষ্টটো অনুষ্ঠিত হ'ব 7 জুলাই 2026 তাৰিখে। দ্য ডিটেইল অফ ফ'ল'। আৰু ইয়াতে যদি চাই এই কেণ্ডিডেটজনৰ পৰিছে NCR দিল্লীত পৰিছে এক্সাম, বহুত দূৰত পৰি গৈছে। এটা শ্বিফ্ট 2 নম্বৰ শ্বিফ্টত পৰিছে। ষ্টাৰ্টিং শ্বিফ্ট টাইমিং দিছে 2:30 পৰা 4:30লৈকে টাইমিং দিছে, আৰু ৰিপৰ্টিং টাইমটো 1 বজাৰ আগত দিছে। আৰু ইয়াতে এডভাৰটাইজমেণ্ট বিলো আপোনালোকৰ এডমিট কাৰ্ডখন মেইন কেতিয়া ডাউনলোড কৰিব পাৰিব তাৰ সময়টো দিছে। ইয়াত দিছে দ্য এডমিট কাৰ্ড কণ্টিনিউ ইনফৰমেশ্যন এলাউড চেণ্টাৰ অফ দ্য এক্সামছ ইন দ্য গিভেন চিটি উইল এভেইলেবল ফৰ ডাউনলোড ফৰ 4 জুলাই 2026। 7 জুলাই তাৰিখে আপোনালোকৰ এক্সাম আছে, 4 জুলাই তাৰিখে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব বুলি দিছে। আৰু ইয়াতে যদি চাই লগত কি ডকুমেণ্ট নিব লাগিব সেইটোও মই লগতে কৈ দিছোঁ আপোনালোকে। ইয়াত চালি লিখাই আছে ই এডমিট কাৰ্ড ডাউনলোড অফিচিয়েল ৱেবছাইট সশস্ত্ৰ সীমাবলৰ আপোনাৰ অফিচিয়েল ৱেবছাইটৰ পৰা এডমিট কাৰ্ডখন ডাউনলোড কৰি ল'বলৈ কৈছে। ৰেগুলাৰ ভিজিট কৰি থাকিবলৈ কৈছে, যিকোনো সময়তে আহি যাব পাৰে লিংকটো। ইয়াতে সশস্ত্ৰ সীমাবল ৱেবছাইট, আৰু লগতে নিব লাগিব আপুনি অৰিজিনেল ID প্ৰুফ, আধাৰ কাৰ্ড হওক, পান কাৰ্ড হওক, ভোটাৰ কাৰ্ড হওক, ড্ৰাইভিং লাইচেঞ্চ, পাছপৰ্ট যি আছে এটা অৰিজিনেলটো লগত লৈ যাব। আৰু লগতে নিব লাগিব আপোনাৰ যিখন এডমিট কাৰ্ড আহিব এক্সামৰ কাৰণে, এডমিট কাৰ্ডৰ কপিটো কালাৰ জেৰক্স কৰি 2টামান প্ৰিণ্ট কৰি লগত নিব লাগিব। ফাইনেলি এডমিট কাৰ্ড আহি গ'ল SSB হেড কনিষ্টেবল 2020 যিখিনি ভেকেঞ্চি আছিলে 2021 এপ্লাই চলা। তাৰ পোষ্ট আছিলে 115টা পোষ্টৰ কাৰণে প্ৰায় ধৰি লওক 40-50 হাজাৰমান ল'ৰা আহে এতিয়া এক্সাম দিব, ল'ৰা ছোৱালী একেবাৰে কম্পিটিশ্যনটো কম হ'ব। কিন্তু কোৱালিফাই মাৰ্কটো অলপ বেছি আছে। আপোনালোকৰ যদি জেনেৰেল OBC EWS কেণ্ডিডেটৰ ল'ৰা ছোৱালী হয় তেন্তে 50 পালেহে কিন্তু এক্সামত কোৱালিফাই কৰিব। বাকী SC ST কাৰণে 45 আছে। তাৰপিছত নেক্সট ষ্টেপ টাইপিং টেষ্ট হ'ব, মেডিকেল হ'ব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। এইখিনি পোষ্টত কিমান মোৰ লগত জড়িত হৈ থকা ল'ৰা ছোৱালী পাছ কৰি আছে আপোনালোকৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। য'ত নেকি ময়ো কোৱালিফাই কৰি আছোঁ। তাত SSB যেতিয়া চালনীবাৰীত হৈছিলে তেজপুৰত, শোণিতপুৰ ডিষ্ট্ৰিক্টত, তাত মই বহুতখিনি কেণ্ডিডেট লগ পাইছিলোঁ। মোৰ লগত কণ্টেক্ট নাম্বাৰ লোৱা আছিলে, কিন্তু ছাবস্ক্ৰাইব কৰি থৈছে নিচিনা নাজানো। কিমান কেণ্ডিডেট SSB হেড কনিষ্টেবল 2020-21 ভেকেঞ্চিখিনিত ৰানিং পাছ কৰি কোৱালিফাই হৈ আছে নেক্সট এক্সাম, আপোনালোকৰ মেইলটো চেক কৰি চাব কিমান কেণ্ডিডেট আছে, তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মেইল আহিছে যদিও কমেণ্ট কৰিব, যদি নাই অহা তেতিয়াও কমেণ্ট কৰিব তলৰ কমেণ্ট বক্সত। আৰু ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। ধন্যবাদ।